নমস্কাৰ বন্ধু-বান্ধৱীসকল নতুন এটি জব আপডেট লৈ আপোনালোকৰ ওচৰত পুনৰ আহিছোঁ এছিষ্টেণ্টৰ মুঠ 500টা নতুন পদ খালী হৈছে তো এই পদখিনিৰ আবেদন প্ৰক্ৰিয়া এক্সাম সিলেবাস সকলোখিনি ভিডিঅ'টোত আমি কম সময়তে আলোচনা কৰিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো হৈছে অফিচিয়েল ডিটেইল এডভাৰটাইজমেন্ট মুঠ 34টা পেজত এই এডভাৰটাইজমেন্টটো প্ৰকাশ পাইছে দ্য নিউ ইণ্ডিয়া এচিউৰেন্স কোম্পানী লিমিটেডৰ ফালৰ পৰা এই ভ্যাকেন্সিটো আহিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ চাকৰি হয় মুঠ 500টা পোষ্টৰ ভিতৰত আমাৰ অসমতো হকিয়াকৈ ভ্যাকেন্সি আছে আৰু আপোনালোকে বিচাৰিলে অন্যান্য ৰাজ্যৰ ভ্যাকেন্সি বিলাকতো জব লৈ ল'ব পাৰে যেহেতু আমাৰ অসমত ভ্যাকেন্সি অকমান কম আছে তো ইয়াৰ অনলাইন আবেদন আৰম্ভ হ'ব 17 ডিসেম্বৰৰ পৰা আৰু 1 জানুৱাৰী 2025 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যেটো অনলাইন টায়াৰ 1 বা প্ৰিলিমিনাৰী এক্সাম হেতু 27 জানুৱাৰীত অনুষ্ঠিত হ'ব আৰু টায়াৰ 2 মেইন এক্সামিনেশন 2 মাৰ্চত অনুষ্ঠিত হ'ব টায়াৰ 1 কোৱালিফাই কৰিলে আপোনালোকে টায়াৰ 2 এক্সামটো দিব পাৰিব তো ইয়াতে বয়সৰ সময়সীমা ৰাখিছে মিনিমাম 21 বছৰ আৰু ম্যাক্সিমাম 30 বছৰ তাৰ উপৰি ওবিসিৰ বাবে 3 বছৰ এসসি এসটিৰ বাবে 5 বছৰ এজ ৰিলেক্সেশন থাকে তাৰ উপৰি পিডব্লিউডি ক্যান্ডিডেটেও এই পদখিনিৰ বাবে আবেদন কৰিব পাৰে আৰু পিডব্লিউডিৰ বাবে 10 বছৰ পৰ্যন্ত বয়সৰ ৰেহাই দিয়া আছে তো এতিয়া এই পোষ্টখিনিৰ বাবে শিক্ষাগত অৰ্হতা কি বিচাৰিছে তো ইয়াতে শিক্ষাগত অৰ্হতা বিচাৰিছে যিকোনো গ্ৰেজুৱেচন আৰ্ট সায়েন্স কমাৰ্চ ইঞ্জিনিয়াৰ যিকোনো ব্যাকগ্ৰাউণ্ডৰ পৰা আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেনেহলে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এলিজিবল তো অফিচিয়েল এডভাৰটাইজমেন্টত টায়াৰ 1ৰ সিলেবাস আছে ইয়াতে 100 নম্বৰৰ টায়াৰ 1 এক্সামটো অনুষ্ঠিত হ'ব আৰু ইয়াৰ পিছত আপোনালোকে টায়াৰ 1 কমপ্লিট কৰিলে 250 নম্বৰৰ টায়াৰ 2 এক্সাম দিব লাগিব আৰু টায়াৰ 2 এক্সামৰ ওপৰত ভিত্তি কৰি ইয়াৰ ফাইনেল ৰিজাল্টটো মুকলি হ'ব তো এতিয়া আপোনালোকৰ প্ৰশ্ন হ'ব পাৰে আমাৰ অসমৰ কোট এক্সাম অনুষ্ঠিত হ'ব ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ এনেকৈ 5টা প্লেছত আমাৰ অসমৰ এক্সাম বিলাক অনুষ্ঠিত হ'ব বিশেষকৈ টায়াৰ 1 এক্সামটো এই 5টা প্লেছত হ'ব কিন্তু টায়াৰ 2 যেটো মেইন এক্সামিনেশন হেতু মাথো গুৱাহাটীতহে অনুষ্ঠিত হ'ব আৰু আপোনালোকে এই জবটো যদি পায় তো ইয়াতে এপ্ৰক্সিমেটলি 40000 প্ৰতি মাহত লাভ কৰিব যদি মেট্ৰো সিটিত পোষ্টিং পায় তো আবেদন মাচুলটো অকনমান বেছি এসসি এসটি পিডব্লিউডি বা এক্স সাৰ্ভিসমেন হলে 100 টকা পে কৰিলে হ'ব কিন্তু অন্যান্য ক্যান্ডিডেট যেনে জেনাৰেল ওবিসিৰ বাবে 850 টকা তো এইখিনিয়ে আছিল যিখিনি আপোনালোকক জনাবলগীয়া তথ্য আৰু আপোনালোকে ভালদৰে এডভাৰটাইজমেন্টটো চাই ল'ব ইয়াৰ অনলাইন আবেদন 17 তাৰিখ অৰ্থাৎ অহাকালিৰ পৰা আৰম্ভ হ'ব আপোনালোকে আমাৰ ৱেবসাইটলৈকে আহি এই এডভাৰটাইজমেন্টটো চাই ল'ব পাৰে লগতে অনলাইন আবেদন লিংক সকলোবিলাক দিয়া হৈছে আমাৰ ৱেবসাইট educationforassam.com ত আৰু যদি আপোনালোকে আগন্তুক কম্পিটিটিভ এক্সামৰ বাবে অসমীয়া বা ইংৰাজী মাধ্যমৰ পিডিএফ বিচাৰে assamgkpdf.com ভিজিট কৰিব সকলো এক্সামৰ বাবে ইয়াতে আপোনালোকে পিডিএফ কিতাপ লাভ কৰিব ধন্যবাদ